মইতো জানাত প্ৰণৱ বড়োৰ হত্যাকাৰী দিন দুপৰতে অখিল গগৈ। এইটোতো সবেই জানে। গুৱাহাটীৰ মাজমজিয়াত একেবাৰে মাজমজিয়াত কেৰাচিন তেল ঢালি প্ৰণৱ বড়োক অখিল গগৈ মাৰিছিল। গতিকে আগদিনাখন ৰাতিৰ পৰাই তেওঁক প্ৰস্তুত কৰাইছিল। গতিকে তেওঁ এতিয়া বেলেগৰ কথা কেনেকে ক'ব পাৰে? আৰু কুশলদৈতো প্ৰথম ইলেকশ্যন উঠা নাই। ডিমৰ ৰাইজে তেওঁক দুবাৰকৈ বিধায়ক পাতিছে। তাৰমানে তেওঁলোকে ডিমৰ ৰাইজক অপমান কৰিছে নেকি? অখিল গগৈয়ে যে কৈ আছে কুশলদৈৰ বেয়া মানুহ, তাৰমানে ডিমৰ ৰাইজ বেয়া আছিল নেকি? ডিমৰ ৰাইজেতো তেওঁক দুবাৰ আগতে MLA পাতিছে, হয়নে নহয়? মইতো জানাত প্ৰণৱ বড়োৰ হত্যাকাৰী দিন দুপৰতে অখিল গগৈ। এইটোতো সবেই জানে। গুৱাহাটীৰ মাজমজিয়াত একেবাৰে মাজমজিয়াত কেৰাচিন তেল ঢালি প্ৰণৱ বড়োক অখিল গগৈ মাৰিছিল। গতিকে আগদিনাখন ৰাতিৰ পৰাই তেওঁক প্ৰস্তুত কৰাইছিল। গতিকে তেওঁ এতিয়া বেলেগৰ কথা কেনেকে ক'ব পাৰে? আৰু কুশলদৈতো প্ৰথম ইলেকশ্যন উঠা নাই। ডিমৰ ৰাইজে তেওঁক দুবাৰকৈ বিধায়ক পাতিছে। তাৰমানে তেওঁলোকে ডিমৰ ৰাইজক অপমান কৰিছে নেকি? অখিল গগৈয়ে যে কৈ আছে কুশলদৈৰ বেয়া মানুহ, তাৰমানে ডিমৰ ৰাইজ বেয়া আছিল নেকি? ডিমৰ ৰাইজেতো তেওঁক দুবাৰ আগতে MLA পাতিছে, হয়নে নহয়? মইতো জানাত প্ৰণৱ বড়োৰ হত্যাকাৰী দিন দুপৰতে অখিল গগৈ। এইটোতো সবেই জানে। গুৱাহাটীৰ মাজমজিয়াত একেবাৰে মাজমজিয়াত কেৰাচিন তেল ঢালি প্ৰণৱ বড়োক অখিল গগৈ মাৰিছিল। গতিকে আগদিনাখন ৰাতিৰ পৰাই তেওঁক প্ৰস্তুত কৰাইছিল। গতিকে তেওঁ এতিয়া বেলেগৰ কথা কেনেকে ক'ব পাৰে? আৰু কুশলদৈতো প্ৰথম ইলেকশ্যন উঠা নাই। ডিমৰ ৰাইজে তেওঁক দুবাৰকৈ বিধায়ক পাতিছে। তাৰমানে তেওঁলোকে ডিমৰ ৰাইজক অপমান কৰিছে নেকি? অখিল গগৈয়ে যে কৈ আছে কুশলদৈৰ বেয়া মানুহ, তাৰমানে ডিমৰ ৰাইজ বেয়া আছিল নেকি? ডিমৰ ৰাইজেতো তেওঁক দুবাৰ আগতে MLA পাতিছে, হয়নে নহয়? মইতো জানাত প্ৰণৱ বড়োৰ হত্যাকাৰী দিন দুপৰতে অখিল গগৈ। এইটোতো সবেই জানে। গুৱাহাটীৰ মাজমজিয়াত একেবাৰে মাজমজিয়াত কেৰাচিন তেল ঢালি প্ৰণৱ বড়োক অখিল গগৈ মাৰিছিল। গতিকে আগদিনাখন ৰাতিৰ পৰাই তেওঁক প্ৰস্তুত কৰাইছিল। গতিকে তেওঁ এতিয়া বেলেগৰ কথা কেনেকে ক'ব পাৰে? আৰু কুশলদৈতো প্ৰথম ইলেকশ্যন উঠা নাই। ডিমৰ ৰাইজে তেওঁক দুবাৰকৈ বিধায়ক পাতিছে। তাৰমানে তেওঁলোকে ডিমৰ ৰাইজক অপমান কৰিছে নেকি? অখিল গগৈয়ে যে কৈ আছে কুশলদৈৰ বেয়া মানুহ, তাৰমানে ডিমৰ ৰাইজ বেয়া আছিল নেকি? ডিমৰ ৰাইজেতো তেওঁক দুবাৰ আগতে MLA পাতিছে, হয়নে নহয়?